মহিলাসকলৰ বাবে আচলতে বিশেষ এটা ভাল খবৰ। নমস্কাৰ, মই চন্দন দাস, বৰপেটা হলিপৰা অৰুণোদয় অসম। আজি মই উপস্থিত আছোঁ হালাবাৰী গাঁৱত। মই এটা বিশেষ বাৰ্তালৈ আপোনালোকৰ মাজত আহিছোঁ। বাৰ্তাটো হ'ল মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। তো সেই মহিলাসকলৰ বাবে আচলতে বিশেষ এটা ভাল খবৰ। যদি তেওঁলোকৰ কিবা ভুলভ্ৰান্তি হৈ আছে, তো সেই ভুলভ্ৰান্তিসমূহ গোটেই ঠিক কৰি দিয়াৰ কাৰণে এনেকুৱা এজন ব্যক্তি বিচাৰি পাইছোঁ। আচলতে তেওঁ নিৰ্মালী টেলিকম বাবুল দাস। তেওঁ আচলতে ইমান সবিশেষ জানে, হয়তো বৰপেটা জিলাৰ হয়তো বিভিন্ন দোকানীয়ে নাজানে ইমান সবিশেষ। তো সম্পূৰ্ণ সবিশেষ তেওঁৰ পৰা জনাৰ কাৰণে মই সম্পূৰ্ণ চেষ্টা কৰিম, আৰু আপোনালোকৰ মাজতো এই সম্পূৰ্ণ সবিশেষ লৈ অনাৰ কাৰণে মই চেষ্টা কৰিম। বাবুল দাৰ ওচৰত মই আহিছোঁ। বাবুল দাই সম্পূৰ্ণ সবিশেষ আপোনালোকৰ মাজত জনাব। বাবুল দা। হয়, নিশ্চয়। মই আচলতে আমাৰ অৰুণোদয় অসম তেখেতসকলে আজি এটা খুব ভাল এটা বাৰ্তা সমাজলৈ প্ৰেৰণ কৰিব বিচাৰিছে। খুব এটা সুন্দৰ এটা মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান। বহুতো মহিলাই আপোনালোকে গম পায়, আমাৰ পঞ্চায়ত লেভেল হওক বা আমাৰ টাউন কমিটিয়ে হওক, তেওঁলোকে ফৰ্ম গ্ৰহণ কৰিছে। আমাৰ এখেতৰ কেমেৰামেনক মই দেখাব বিচাৰিছোঁ। এইটো ফৰ্ম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। এই ফৰ্মটো প্ৰত্যেকে পাইছে, কিন্তু এতিয়া প্ৰত্যেকৰ প্ৰশ্ন উদয় হৈছে, এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিম, বা ইয়াত যিটো ফটো দিব লাগিব, তেখেতসকলে গছপুলি ৰোৱা ফটো দিব লাগিব। এইটো এবাৰ দেখালে ভাল পাম। মই সৰুতে বন্দিত দাসৰ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ দেখাবলৈ। ইয়াত দুটা ফটো দিব লাগিব। বহুতে এই কিমান চাইজৰ ফটো দিব লাগিব ইয়াত? এইটো হ'ল 4x3 আকাৰৰ ফটো 2 কপি দিব লাগিব। কি ফটো দিব লাগিব? যিটো ফটো নেকি আমি অমৃত বৃক্ষ আন্দোলন পুলি ৰোপণ কৰা হৈছিলে, সেই পুলিটো কিমান ডাঙৰ হৈছে, প্ৰত্যেকে GPS ফটো দিব লাগিব তাত। সেই GPS ফটোটো এই আকাৰত দিব লাগিব। এনেকৈ দুটা ফটো দিব লাগিব। তাত প্ৰত্যেকখন গাঁৱৰ মানুহৰ GPS থাকিব লাগিব। হালাপাকুৰি হ'লে হালাপাকুৰি, মৌটুপুৰি হ'লে মৌটুপুৰি, নহ'লে হাউলিগাঁও হ'লে হাউলিগাঁও, বা বিভিন্ন জেগাৰ যিটো থাকে। গতিকে এই ক্ষেত্ৰত জানিবলগীয়া কথা বহুত আছে। প্ৰত্যেকৰে কেমেৰাত GPS কেমেৰা আছে। GPS কেমেৰাটো অট'মেটিকটো ক্ল'জ কৰি যিটো মেনুৱেল আছে, মেনুৱেলত গৈ পেলাই নিজৰ গাঁওখনৰ নামটো লিখি পেলাই ফটোটো শ্বুট কৰিব লাগিব। গছপুলিটো থাকিব লাগিব। যদি কোনোবাৰ গছপুলিটো মৰি গৈছে সেই সময়ৰ, তেতিয়াহ'লে গভমেণ্টে এটা অপশ্যন দিছে, তাত গছপুলিটো নতুনকৈ ৰোপণ কৰি হ'লেও ফটোটো মাৰি পেলাই সম্পূৰ্ণভাৱে ৰেডি কৰি ৰাখিব লাগিব। ইয়াৰ সময়সীমা দিয়া হৈছিলে আমাৰ 25 জানুৱাৰীৰ পিছত ফটোটো মাৰিব দিছিলে। গতিকে প্ৰত্যেকে এতিয়া এই GPS ফটো দুটা সম্পূৰ্ণভাৱে ৰেডি কৰি ৰাখিব লাগিব। আচলতে ক'ব গ'লে এবাৰ যে ৰোৱা হৈছিলে গছপুলি, যদি কিবা কাৰণত ভুলভ্ৰান্তি হৈছিলে, তো আৰু এবাৰ 25 জানুৱাৰীৰ পিছত ৰুবৰ কাৰণে সুবিধা এটা দিছে। হয়, আৰু কিছুমানৰ হয়তো মৰি গৈছে। আৰু এই ক্ষেত্ৰত দুটামান কথা ক'বলগীয়া আছে। গভমেণ্টে যিবিলাক গছপুলি দিছিলে, এতিয়া কাৰ ভুলৰ কাৰণে কি হৈছে নাজানো। কিছুমানৰ গছপুলিটোত এটা পাত আছে, কাৰোবাৰ দুটা পাত আছে, হয়তো এই গছপুলিবিলাক মৰি গৈছে, ছাগলী খাইছে, যি হওক। এতিয়া গভমেণ্টে অপশ্যন দিছে, যদি গছপুলিটো মৰি গৈছে বা শুকাই গৈছে, আপোনালোকে নতুনকৈ ৰোপণ কৰক। এতিয়া এই 2 নম্বৰ পেজত দিছে। 2 নম্বৰ পেজত কি দিছে? অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছে নে নাই? যদি হৈছে, য়েছ। যদি নহয়, সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নে নাই? দুটা অপশ্যন দিছে। গতিকে সেইটো কথা। গতিকে তেওঁলোকে সেইটো বস্তু কৰি পেলাই ফটোটো উঠাই ৰাখক। দ্বিতীয় কথা হ'ল, প্ৰথম পেজত এটা পাছপৰ্ট চাইজ আকাৰৰ ফটোগ্ৰাফ মহিলাখিনিৰ। তাৰপিছত তেওঁলোকৰ আধাৰ কাৰ্ড, তেওঁলোকৰ পান কাৰ্ড, ভোটাৰ ID কাৰ্ড আৰু বেংক পাছবুক। কিন্তু এই বস্তুখিনি তেওঁলোকে ৰেডি কৰি ৰাখিব, সাজু কৰি ৰাখিব। দ্বিতীয় কথা, ফৰ্মখন তেওঁলোকে এতিয়া ফিল আপ কৰিব নোৱাৰে। কিয় নোৱাৰে? সেইখিনি মহিলা আত্মসহায়ক গোটসকলক তেওঁলোকক সমূহীয়াভাৱে তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিব। আপোনালোকে প্ৰথম পেজটো কেনেকৈ ফিল আপ কৰিব, দ্বিতীয় পেজটো কেনেকৈ ফিল আপ কৰিব, তৃতীয় পেজটো কেনেকৈ ফিল আপ কৰিব, বাকী ফটোখিনি মাৰি ৰাখক। এই বস্তুখিনি প্ৰশিক্ষণ আকাৰে দিব। তাৰপিছত তেওঁলোকে ফৰ্ম ফিল আপ কৰি নিৰ্দিষ্ট সময়ত পঞ্চায়ত বা য'ত জমা দিব দিয়ে, সেনেকুৱা এটা প্ৰতিষ্ঠানত জমা দিয়ে। কিন্তু তেওঁলোকে এই ফৰ্মখনত স্বাক্ষৰ কৰিব নোৱাৰিব। 4 নম্বৰ পেজটো, তাৰমানে ইয়াত তেওঁলোকে স্বাক্ষৰ কেতিয়া কৰিব? যেতিয়া ফৰ্মখন জমা দিব। জমা দিয়াৰ সময়ত চিগনেচাৰ অফ উইটনেছ, তাৰমানে
সাক্ষী চহী এটা লাগিব সাক্ষী মানে যিগৰাকী ব্যক্তিয়ে তেওঁৰ ফৰ্মখন জমা ল'ব বা যিগৰাকী অফিচাৰে তেওঁৰ ফৰ্মখন জমা ল'ব তেখেতৰ সন্মুখত এই ব্যক্তিজন হয় নে নহয় তেখেতক চহী কৰিব দিয়াৰ পিছত তেখেতেও নিজে চহী কৰিব চহী কৰাৰ পিছত ফৰ্মখন জমা হ'ব আৰু এই বস্তুখিনি বহুত মহিলাই গম নাপায় যে আমি ফৰ্মখন কেনে আৰু এই ফৰ্মখন এটা বস্তু কি এইখন ফৰ্মখনত কাটি হলে একচেপ্ট নকৰে হোৱাইটনাৰ মাৰিলে একচেপ্ট নকৰে গতিকে সেইকাৰণে তেওঁলোকক মই আপোনালোকৰ এই নিউজৰ মাধ্যমৰ পৰা আমাৰ আত্মসহায়ক গোটৰ মহিলাখিনিক অনুৰোধ জনাও যেন তেওঁলোকে এই ফৰ্মখন এতিয়া ফিল আপ নকৰে যাতে এই প্ৰশিক্ষণটো লৈ পেলাই ফিল আপ কৰে কিন্তু তেওঁলোকে এতিয়া পাছপৰ্ট আকাৰৰ ফটোকপি তেওঁলোকে বনাই ৰাখিব পাৰে তেওঁলোকৰ যিখিনি ডকুমেণ্ট দিব লাগে সেইখিনি জেৰক্স কৰি ৰাখিব আৰু এই দুটা ফটো এই যে গছপুলি ৰোৱা ফটো কেইটা তেওঁলোকে জিপিএছ কেমেৰাৰে নিজৰ গাঁওখনত অট'মেটিকলি নহয় মেনুৱেলি হালাপাকুৰি হলে হালাপাকুৰি মৌটুপুৰি হলে মৌটুপুৰি গতিকে সেই লোকেশ্যনটো দি পেলাই তেওঁলোকে আৰু তেওঁলোকে সেই বস্তুখিনি যদি কেতিয়াবা গম নাপায় যদি মোৰ ওচৰতে আহে মই তেওঁলোকক সেই পদ্ধতিটো শিকাই দিবলৈ সাজু আছো তেনেকে সেই বস্তুখিনি ৰেডি ৰাখক তাৰপিছত এই যিটো 10,000 টকাৰ স্কিমটো গভৰ্ণমেণ্টে দিছে হয়তো বহুতে ভাবিছে যে মই 10,000 টকাটো লৈ পেলাই মই একো নকৰোঁ কিন্তু কথাটো হ'ল কি মুখ্যমন্ত্ৰীয়ে এইকাৰণে দিছে যে আত্মনিৰ্ভৰ অসম হয়নে আত্মনিৰ্ভৰ অসম আমাৰ যিখিনি স্বনিৰ্ভৰশীল নাৰী আছে যিখিনি মহিলা আছে আত্মসহায়ক গোটৰ তেওঁলোকৰ গৰীব মহিলাখিনিৰ স্বাৱলম্বিতাৰ কাৰণে গভৰ্ণমেণ্টে এইকাৰণে প্ৰথম 10,000 টকা দিছে এই 10,000 টকাটো দি তেওঁলোকে এই বিভিন্ন ধৰণৰ ব্যৱসায় ইয়াত সন্নিৱিষ্ট কৰিছে তেওঁলোকে সেইটো সন্নিৱিষ্ট কৰিব ফৰ্মখনত তাৰপিছত 10,000 টকাৰ পৰা যদি তেওঁলোকে ডেভেলপ কৰিব পাৰে তেওঁলোকক আকৌ 25,000 টকা প্ৰদান কৰা হ'ব গতিকে সেই 25,000 টকাৰ যিখিনি সুদ হয় সেইখিনি গভৰ্ণমেণ্টে প্ৰেৰণ কৰিব গতিকে এই গছপুলিটো হ'ল গছপুলি দুডাল হ'ল জীয়াই থকাৰ এটা প্ৰয়াস গছপুলি দুডাল ডাঙৰ হৈ গৈ থাকিব তেওঁলোকে পইচা পাই থাকিব লাখপতি মহিলা বুলি যিটো কোৱা হয় গতিকে আমাৰ এই আত্মসহায়ক গোটৰ মহিলাখিনি এটা সময়ত গৈ পেলাই লাখপতি হ'ব পাৰিব যদিহে গভৰ্ণমেণ্টৰ গাইডলাইন মানি তেওঁলোকে ফ'ল' কৰি পেলাই আগবাঢ়ি গৈ থাকে গতিকে খুব এটা সুন্দৰ প্ৰয়াস গতিকে এই গোটেই ট্ৰেইনিং প্ৰচেছটো কৰি পেলাই বুজি পেলাই তেওঁলোকে ফৰ্মখন ফিল আপ কৰক তেওঁলোকে স্বাৱলম্বী হওক কোনোবাই ছাগলী পালন কৰিব কোনোবাই হাঁহ কুকুৰা পালন কৰিব কোনোবাই হাঁহ পালন কৰিব গতিকে এই গোটেই বস্তুখিনি চাই পেলাই যিটো তেওঁলোকে কৰি আছে সেইটোৰ ওপৰত আত্মনিৰ্ভৰশীল হৈ তেওঁলোকে আগবাঢ়ি যাওক মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল গভৰ্ণমেণ্টৰ ফালৰ পৰা শুভেচ্ছা থাকিল গতিকে আমাৰ নিউজৰ ভাইটি আহিছে তেওঁ নিশ্চয় মহিলাখিনিক কিবা এটা বাৰ্তা দিবৰ কাৰণে মোৰ ওচৰলৈ আহিছে গতিকে ভাইটিক ধন্যবাদ জনাইছোঁ তেওঁলোকৰ নিউজ পৰ্টেলক ধন্যবাদ জনাইছোঁ গতিকে মহিলাখিনি কিবা যদি বুজি নাপায় বুজি নোপোৱা ক্ষেত্ৰ থাকে তেওঁলোকে আহক মোৰ ওচৰত মই সদায় তেওঁলোকক বুজাই দিবলৈ জ্ঞাত থাকিম তেওঁলোকক সদায় সহায় কৰি গৈ থাকিম ভাইটি ধন্যবাদ